তোমাৰ লাগিলে বেটেল অফ বক্সাৰ হা মেইনলি এই দুখন যুদ্ধৰ পৰাই হেহতি শাসন কৰিব পাৰিলে সেইকাৰণে এই দুখন যুদ্ধ আমাৰ কাৰণে খুবেই ইম্পৰ্টেন্ট এখন কি বেটেল অফ প্লাসি আনখন কি বেটেল অফ বক্সাৰ গম পালা আৰু বক্সাৰ হোৱাৰ পিছত এতিয়া যিকোনো যুদ্ধ হোৱাৰ পিছত তোমাৰ এটা সন্ধি হয় ন ট্ৰিটি হয় এগ্ৰিমেন্ট হয় যে আজিবা আমি গিটাই যুদ্ধ নকৰো যদি এই সন্ধিটো তোমালকে ভাঙা তেতিয়া আকৌ যুদ্ধ কৰিম হয় নাই তো সেই সন্ধিখন কোট কৰিছিলে এলাহাবাদত সেইকাৰণে এটো কি বুলি কয় ট্ৰিটি অফ এলাহাবাদ কি বুলি কয় ট্ৰিটি অফ এলাহাবাদ বুলি কয় ঠিক আছে ট্ৰিটি অফ এলাহাবাদ ঠিক আছে আৰু এই সন্ধিখনত কি কৰিলে দুটা গভৰ্ণমেন্ট আনিলে ডুৱেল গভৰ্ণমেন্ট আনিলে মই কৈছিলো নহয় কি পইচা পাতি কোনে চাব ব্ৰিটিছে চাব বাকি তোমাৰ ৰাস্তা বনোৱা ঘৰ বনোৱা নিজামত ৰাইটস এটো কোনে চাব নবাবে চাব তো দুখন গভৰ্ণমেন্ট চলিব বুলি কলে হলনে আজি তাইখন আমাৰ অসমত কেখন গভৰ্ণমেন্ট আছে এখনে গভৰ্ণমেন্ট আছে হিমন্ত বিশ্ব শৰ্মাই চলাই আছে হয় নাই কিন্তু হেতু সময়ত কেখন গভৰ্ণমেন্ট চলিব বুলি কলে দুখন চলিব বুলি কলে গম পালা এখন কোনে চলাব আৰু এখন নবাব গুড বুজি পালানে আৰু পইচা পাতি লোৱাটো কোনে ললে দায়িত্ব ব্ৰিটিছ তো এটো আমি গম পালো সেইকাৰণে এটো কি বুলি কয় পইচা পাতি লোৱা দায়িত্বটো এটো কি বুলি কয় দিৱানী ৰাইটস বুজি পালা তাৰ পিছত আমি দেখিলো ব্ৰিটিছ বিলাকে যেতিয়া শাসন কৰিলে এতিয়া সবতে তোমাৰ ট্যাক্স লগাব ধৰিলে কি লগাব ধৰিলে ট্যাক্স লগাব ধৰিলে আৰু হেতু সময়ত মেইনলি আমাৰ ইণ্ডিয়াৰ মানুহবিলাকে কি খেতিয়ে কৰিছিলে হয় নাই কিহৰ ওপৰত ট্যাক্স লগালে খেতিৰ ওপৰত ট্যাক্স লগালে বুজি পালা তো খেতিৰ ওপৰত ট্যাক্স লগালে তো মানুহবিলাক মই যোৱাকালি কি কৈছিলো পিজেন্টস ৰিয়ত আৰু তোমাৰ ফাৰ্মাৰ মনত আছে নে তো এইবিলাকৰ ওপৰত ট্যাক্স লগালে আৰু অসমত কোনটো সিস্টেম আমাৰ হল ৰিয়তৱাৰী সিস্টেমটো কোনটো ৰিয়তৱাৰী সিস্টেম এটো কিন্তু আমাৰ অসমত হল গম পালা তাৰ পিছত এইবিলাক বস্তু জানো আমাৰ মানুহবিলাকে ভাল পালে নে ব্ৰিটিছে আনা নিয়মবিলাক নাই পোৱা আৰু সেম বস্তুটো ট্ৰাইবেল যোনখিনি মানুহ আছিলে ট্ৰাইবেল মানুহখিনিটো তোমাৰ এনেকুৱাখিনি কাম কৰি আছিলে তেওঁলোকে ট্ৰাইবেল ল্যান্ড বিলাকটো জংঘলত এতিয়া যোনবিলাক তোমাৰ নিয়ম নীতিবিলাক চেঞ্জ কৰি দিলে সেইকাৰণে ট্ৰাইবেল মানুহবিলাকে কিছুমান মুভমেন্ট কৰিলে কাৰ এগেইনষ্টত কাৰ বিৰুদ্ধে কৰিলে ব্ৰিটিছ তো তাৰে প্ৰথমজন কোন আছিলে আমি চাইছিলো খাসী হিলছৰ কোন আছিলে ইউ তিৰত সিং মনত কৰিছে প্ৰথম তেৱে আৰম্ভ কৰিছিলে ট্ৰাইবেল মুভমেন্ট তাৰ পিছত আমি দেখিলো সান্থাল ৰিবেলিয়নটো আমাৰ কাৰণে কিয় ইম্পৰ্টেন্ট কৈছিলো কাৰণ দ্ৰৌপদী মুৰ্মু সান্থালী হয় নাই প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মু সান্থালী হয় তেওঁ প্ৰথমজন এসটি মানুহ যোন প্ৰেসিডেন্ট অফ ইণ্ডিয়া হৈছে হয় নে প্ৰথম এসটি মানুহজনে প্ৰেসিডেন্ট অফ ইণ্ডিয়া হৈছে সিদ্ধু আৰু কানহু এই দুটা ককাইক ভাইকে তোমাৰ সান্থাল ৰিবেলিয়নটো আগবঢ়াই লৈ গৈছিলে হয় নে নহয় সিদ্ধু আৰু কানহু তাৰ পিছত আমি দেখিলো বিৰসা মুণ্ডা যাক ভগৱান বুলি কৈছিল আৰু এই বিৰসা মুণ্ডাৰ কাৰণে তোমাৰ জনজাতি গৌৰৱ দিৱস পাতে কেতিয়া 15 নৱেম্বৰৰ দিনাখন আৰু আমি চালো ৰাণী গাইডেন লিউ আছিলে তোমাৰ মণিপুৰৰ কিন্তু হয় নাগা ট্ৰাইবৰ আৰু এওঁ 13 বছৰ বয়সতে হাৰাক্কা মুভমেন্টটো কৰিছিলে আৰু তেওঁ জেলও গৈছিলে আৰু পিছত জেলত যেতিয়া জৱাহৰলাল নেহৰুৱে লগ পায় তেওঁ কি টাইটেল দিয়ে ৰাণী উপাধিটো দিয়ে হয় তো এতিয়া কি হয় এতিয়া আমি দেখিলো যে খেতিয়ক বিলাকে ভাল পাইছে নে ব্ৰিটিছক নাই পোৱা যোনবিলাক ট্ৰাইবেলে ভাল পাইছে নে ব্ৰিটিছক নাই পোৱা ট্ৰাইবেল বিলাকও ভাল পোৱা নাই খেতিয়কও ভাল পোৱা নাই মানে কিবা এটা প্ৰবলেম আছে ব্ৰিটিছৰ লগত আৰু এতিয়া দেখিবা যোনবিলাক সিপাহী আছিলে সিপাহী বিলাকও ব্ৰিটিছক ভাল নাপায়
এতিয়া কি হ'ল তোমাৰ চিপাহী বিলাকেও বিদ্ৰোহ কৰিব কিয় এই বিদ্ৰোহটো ভালকে চোৱা কি হয় এতিয়া চিপাহী বিলাক এতিয়া আমাৰ ইণ্ডিয়ান চিপাহী বিলাক ব্ৰিটিছৰ আন্ডাৰতে আছিলে হয় নাই তো এহঁতৰ কি হয় এহঁতি আমাৰ ইণ্ডিয়ান চিপাহী বিলাকে ব্ৰিটিছক বহুত মানিছিলে আৰু হ'ল কি তোমাৰ হেতু হ'বই ব্ৰিটিছে এটা বন্ধুক উলিয়ালে ঠিক আছে ব্ৰিটিছে এটা বন্ধুক উলিয়ালে পঢ়াইছো ব্ৰিটিছে বন্ধুক এটা উলিয়ালে সেই বন্ধুকটোৰ নাম কি এনফিল্ড ৰাইফল চোৱা এনেকুৱা এটা বন্ধুক উলিয়ালে এই বন্ধুকটো তোমালোকে ভালকে চোৱা এইটো গুলিটো দেখিছা এই গুলিটো এনেকে কামুৰি কেনে উলিয়াই কেনে বন্দুকত ভৰাব লাগিব ভৰোৱাৰ পিছতহে তুমি গুলি মাৰিব পাৰিবা এতিয়া কথাটো হ'ল যে এই বন্দুকটো চিপাহী বিলাকে বেয়া পালে কেলে এহঁতি কৈছিলে যে তোমাৰ ইয়াত কি আছে গৰু আৰু গাহৰি চামৰা দি বনাইছে এই বন্দুকটো কিহে দি বনাইছে গৰু আৰু গাহৰি চামৰা দি বনাইছে তো ব্ৰিটিছে ভাল পাব জানো কি আমাৰ মানুহ বিলাকে তো তেতিয়া ধৰ্ম শেষ হৈ যাব আৰে গৰু আৰু তুমি যদি হেৰি চামৰাটো কামুৰি দিয়া হয় নাই গৰু মাংস খুৱাই দিছে হিন্দু গীতাক মুছলিম গীতাক গাহৰি খুৱাই দিছে কেনেকুৱা হ'ব তুমি ভাবা বুজি পাইছানে ইয়াত ভিডিঅ'টো আছে ভালকে চোৱা ইয়াত চোৱা কি হ'ল বন্দুক বিলাক পৰি গ'ল ন বন্দুকৰ গুলিবিলাক কুকুৰে মানে আহি খাই আছে কৈছে যে মাংস লাগি আছে কাৰণে খাইছে বহুত ভাল বন্ধুক বুলি কৈছে একুৰেট হৈ কৈছে আগৰ বন্ধুতকৈ 5 গুণা ভাল বুলি কৈছে বুজি পালা এটো কাৰ্টুজ আগৰ দিনত গুলিটো মানে এনেকে ভৰাই ল'ব লাগিছিলে বুজি পাইছা তাৰ পিছতে মাৰিব পাৰিলা হয় এনেকে কামুৰি কেনে এতিয়া তোমাৰ গ্ৰাউণ্ড পাউডাৰটো ভৰাব লাগিব চোৱা গুলিটো তাবা গুলিটো ভৰালে তাৰ পিছত বুজিলা তো এই কামুৰুতে কৈছে চামৰাটো গৰু আৰু গাহৰি চামৰা দি বনাইছিলে বুলি কৈছে বুজি পালা আৰু এই চিপাহী বিলাকে এতিয়া আমাৰ ইণ্ডিয়ান চিপাহী বিলাক কোনো নাহে এটো কাম মানে চলাবলে বন্ধুকটো তাহাঁতি চোৱা পিক আৰু গৰুৰ হেৰি দি বনাইছে বুলি সিহঁতি মানে খবৰটো পাইছে বুলি কৈছে সেইকাৰণে সিহঁতি নতুন বন্ধুকটোৱে নচলায় কাৰণ কামুৰিব লাগিব গুলিটো পিক এণ্ড হেৰি ফেট নাই বুলি ক'লে গম পালা কৈছে যে মই ভালকে চাইছো এজন অফিচাৰে কৈছে মই ভালকে চাইছো ইয়াত নাই
তেনেকুৱা কোনো গৰু বা গাহৰি চামৰা বুজি পাইছানে বুঝলা আগতে মানে গান পাউডাৰটো প্ৰথম ভৰাব লাগিব গান পাউডাৰটো তাৰ পিছত গুলিটো ভৰাব লাগিব আজিকালিতো তোমাৰ একেটা হেৰিতে কৰি দিলেতো বস্তু বুজিলা ন তো এনেকুৱা হল আৰু পিছত হেহতি গম পাই যায় যে হেহতি গম পাই মানে কি আৰু হেহতি এটো বিশ্বাস কৰে যে নাই পিছত মানে যে তোমাৰ একচুয়ালি এটো বন্ধুকটোত গাহৰি আৰু গৰু হেৰি দিছিলে আৰু তাৰ পিছত এই অফিচাৰ বিলাকে কি কৰে এই মানে আমাৰ ইণ্ডিয়াৰ সিপাহী বিলাকে এহতক সিপাহী বিলাকক ইংলিশ বিলাকে সিপয় বুলি কৈছিলে কি বুলি কৈছিলে সিপয় এই সিপয় বিলাকে ব্ৰিটিছ অফিচাৰ জনক মাৰি পেলাই আৰু এইজনে মাৰি পেলাই এজনৰ নাম হৈ গল মঙ্গল পাণ্ডে তেও মাৰি পেলাই আৰু মাৰি পেলোৱাৰ পিছত তেওকে জেলত ভৰাই দিয়ে বুজি পালা মঙ্গল পাণ্ডে বুজি পাইছানে ক্লাস কৰাই আছো ৰবা ক্লাস কৰাই আছো তো তেওক ফাঁসি দি দিয়ে এতিয়া যোনবিলাক সিপয় এই সিপয় বিলাক দিল্লীলে গল এতিয়া কি হল এই সিপাহী বিলাকে কি কৰিছে এহতি কি কৰিলে সিপাহী বিলাকে এহতি এটা বিদ্ৰোহ কৰিছে নাই বিদ্ৰোহ কৰিছে কাৰ এগেইনষ্টত ইষ্ট ইণ্ডিয়া কোম্পানী ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী লিখি যোৱা লিখি গৈছা বেদান্ত লিখি গৈছা আদিত্য তো আমি গম পালো যে গাহৰি আৰু হেৰি কোনটো এনফিল্ড ৰাইফল লিখা এনফিল্ড ৰাইফলত যোনটো ওলাইছিলে হেতুত হেহতি বিশ্বাস কৰিছিলে যে কাউ এণ্ড পিক বিফ বুলিও দিব পাৰা বা কাউ এণ্ড পিক ফেট আছিলে চৰ্বিটো আছিলে আৰু এহতি এতিয়া বিদ্ৰোহ কৰিলে বিদ্ৰোহটো কি বুলি কয় ৰিভল্ট এহতি কি কৰিলে ৰিভল্ট কৰিলে বিদ্ৰোহ কৰিলে কাৰ এগেইনষ্টত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এগেইনষ্টত আৰু হেতু কাৰণে তোমাৰ কি বুলি কৈছে এটো সিপাহী বিদ্ৰোহ বা সিপয় মিউটিনি এটো কি বুলি কয় সিপাহী বিদ্ৰোহ কয় বা কি কয় সিপয় মিউটিনি বুজি পাইছানে বুজি পালা তো আৰম্ভণি এনেকে হয় সিপাহী বিদ্ৰোহ বুজি পাইছা এই মঙ্গল পাণ্ডে কৰে আচ্ছা তো এটু এহতি যায় দিল্লীত তেতিয়া হেতু সময়ত মুগলৰ যোনজন বাদশা বা মুগলৰ যোনজন সম্ৰাট আছিলে তেওঁৰ নাম আছিলে বাহাদুৰ শাহ টু আৰু এই বাহাদুৰ শাহ টু কয় যে আপোনাক আমি শাহ হিন্দুস্তান বনাইছো মানে আপুনি হিন্দুস্তানৰ গোটেই হিন্দুস্তানৰ আপুনি মেইন মানুহ হয় ৰজা হয় আৰু আপুনি বলক আমাক সহায় কৰক কাক যুদ্ধ কৰিবলৈ কাৰ লগত ব্ৰিটিছৰ লগত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত
গম পালা এইজন মোগলৰ লাষ্ট ইয়াৰ পিছত আৰু নাই তোমালোকক সুধিব পাৰে হু ইজ দ্য লাষ্ট এম্পায়াৰ অফ মোগল তো লাষ্ট এম্পায়াৰ লাষ্ট সম্ৰাট মোগলৰ কোন হয় বাহাদুৰ শাহ 2 এওক চাই হিন্দুস্তান কোনে পাতে এই সিপাহী বিলাকে এওঁলোকে কয় যে আমাক এজন ৰজা লাগে নেতৃত্ব লাগে যোনে অৰ্ডাৰ দিয়ে আমি ব্ৰিটিছক গৈ কেনে হেক কৰি দিওঁ বুজি পালা আৰু এই কাৰণে চোৱা অকল এইটো এতিয়া ইমানেই ডাঙৰ বিদ্ৰোহ হয় ইয়াত অকল সিপাহী বিলাকে নহয় ব্ৰিটিছক কোনে বেয়া পাইছিলে ট্ৰাইবেল খিনিওটো বেয়া পাইছিলে ব্ৰিটিছক কোনে বেয়া পাইছিলে খেতিয়ক বিলাকে বেয়া পাইছিলে ৰিয়টছ বিলাকে বেয়া পাইছিলে পিজেন্টছ বিলাকে বেয়া পাইছিলে এই কাৰণে গোটেই মানুহখিনি এতিয়া একেলগে আহি কেনে কাক লাগিব ব্ৰিটিছৰ এগেইনষ্টত লাগিব বুজি পালা তো এটো সবচে ডাঙৰ বিদ্ৰোহ প্ৰথমবাৰৰ কাৰণে সবচে ডাঙৰ বিদ্ৰোহ কৰিছে ব্ৰিটিছৰ এগেইনষ্টত আৰু এটোকে কয় ৰিভল্ট অফ 1857 কি বুলি কয় লিখি লোৱা ৰিভল্ট অফ 1857 ডাঙৰকে লিখা বক্স বনাই দিবা এটো ৰিভল্ট অফ 1857 বা এটো আন এটা নাম কি হয় সিপাহী বিদ্ৰোহ সিপয় মিউটিনি কি বুলি কয় ইয়াৰ দুটা নাম আছে কাৰণ সিপাহী বিলাকে আৰম্ভ কৰিছিল কাৰণে ইয়াক সিপাহী বিদ্ৰোহ বুলিও কয় সিপয় মিউটিনি বা এটো ৰিভল্ট অফ 1857 এই দুটা ভিতৰত এটা কয় বুজি পালা আদিত্য লিখি লোৱা সুধিব পাৰে তোমালোকক এটো কেতিয়া হল আৰু মনত ৰাখিবলৈ কিমান ইজি জানা 1757 ত আমাৰ কি হৈছিলে দুটা 7 আছে মনত পেলোৱা কি হৈছিলে বেটেল অফ প্লাসি ইয়াক যদি তুমি 100 বছৰ ব্ৰিটিছে শাসন কৰা পিছত মানুহবিলাকে বিদ্ৰোহ কৰিলে আফটাৰ 100 ইয়াৰ্স তো এটো কিমান হ'ব 1857 তো হে কাৰণে এটো ৰিভল্ট অফ 1857 ইমান ধুনিয়া মিলি আছে সোৱা বেটেল অফ প্লাসি যুদ্ধখন হোৱাৰ 100 বছৰৰ পাছতে ৰিভল্ট অফ 1857 বা সিপয় মিউটিনি হৈছে এক্স্যাক্টলি 100 বছৰ পিছত তো এটা যিকোনো এটা ডেট মনত থৈ দিলে হৈ গল প্লাসি যুদ্ধখনৰ কথাও গম পাবা নহলে তোমাৰ ৰিভল্ট অফ 1857 ৰ কথা গম পাবা তো লিখি লোৱা আফটাৰ এক্স্যাক্টলি 100 ইয়াৰ্স মানে 100 বছৰৰ পিছত কি হয় 100 বছৰৰ পিছত আফটাৰ এক্স্যাক্টলি 100 ইয়াৰ্স অফ বেটেল অফ প্লাসি আফটাৰ 100 ইয়াৰ্স অফ বেটেল অফ প্লাসি কি হল ৰিভল্ট অফ 1857 হল আৰু প্লাসি যুদ্ধখন কেতিয়া হৈছিল লিখি থৈ দিবা মানে after exactly 100 years of battle of Plassey date to bracket on লিখি থৈ দিয়া 1757 revolt of 1857 happened Plassey date to bracket on লিখা 1757 ইয়াত লিখা ওপৰত bracket on 1757 লিখা 100 in the British in the battle of in the revolt of 1857 বুলি লিখা in the revolt of 1857 তো দেখিলা কিমান 100 এক্স্যাক্টলি 100 বছৰ পিছত হয় নাই তো ইজিলি মনত থাকিব মনত নাথাকিব নেকি কোৱা থাকিব সহজ হয় নাই কোৱা এনেকে লাগিলে লিখি থৈ দিয়া এটো এনেকে লিখি থৈ দিয়া ডাঙৰকে বেটেল অফ প্লাসি লিখা 1757 plus 100 years 1857 revolt বুলি লিখি থৈ দিয়া বা সিপয় মিউটিনি বুলি লিখি থৈ দিয়া বুজি পালা কিবা ডাউট আছে এতিয়া কিবা ডাউট নাই ন তো এতিয়া কি হল এইটো সময়তে মানে 1857 এটো তো
1857 কি হয় এটো ইয়াৰটো হয় ন এটো সনত দিস ইয়াৰ এটো ইয়াৰত এটো হৈছে ইয়াৰ এবছৰ আগৰ লগে কি হৈছিলে জানানে যোনবিলাক ৰজা আছিলে কিং কুইন এবিলাক আছিলে এহতিও কিন্তু ব্ৰিটিছক লৈ কেনে একদম মাথা গৰম কাৰণ ব্ৰিটিছে এহতৰ পৰা যিমান মাটি সম্পত্তি আছিলে সব লৈ লৈছে কি কৰিলে এজন ব্ৰিটিছৰ গভৰ্ণৰ জেনেৰেল আছিলে তেওঁৰ নাম আছিলে লৰ্ড ডেলহাউসি লিখা গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউসি এই গভৰ্ণৰ জেনেৰেল লৰ্ড ডেলহাউসি এও কি কৰিলে এটা নিয়ম উলিয়ালে সেই নিয়মটো নাম দিলে কি জানা ডক্টৰিন অফ লেপছ ডক্টৰিন অফ লেপছ ডক্টৰিন অফ লেপছ এটো কোনে উলিয়ালে ডক্টৰিন অফ লেপছ তো লৰ্ড ডেলহাউসি এই প্ৰশ্নটো খুদে ইয়াত কি নিয়ম উলিয়ালে জানানে ডক্টৰিন অফ লেপছ লেপছ মানে থাকি যোৱা তো ইয়াত কি কলে যাৰ যোন ৰজাৰ পুত্ৰ সন্তান নাই যোন ৰজাৰ পুত্ৰ সন্তান নাই মানে পুতেক নাই যোন ৰজাৰ পুতেক নাই সেই ৰজাই মাটি সম্পত্তি বিলাক কাক দি দিব লাগিব ব্ৰিটিছক দি দিব লাগিব বুজি পালানে কাক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীক দি দিব লাগিব যোন ৰজাৰ পুত্ৰ সন্তান নাই যোন ৰজাৰ পুতেক নাই সেই ৰজা বিলাকে দি দিব লাগিব বুলি কলে চোৱা জোৰ জবৰদস্তি আৰু এই নিয়মটো কোনে উলিয়ালে লৰ্ড ডেলহাউসি এটোকে কয় ডক্টৰিন অফ লেপছ ডক্টৰিন অফ লেপছ মানে বুজি পালানে যাৰ মেল সান নাই যাৰ মেল হেয়াৰ নাই মেল হেয়াৰ মানে লৰা নাই এটোকে কলে ডক্টৰিন অফ লেপছ এটোকে কি কলে ডক্টৰিন অফ লেপছ আৰু এই মাটিখিনি কাৰ ওচৰত যাব ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰত যাবগে তো যোনবিলাক ৰজা আছিলে সেই ৰজাবিলাকে ভাল পাইছিলে নে এই বস্তুটো নাই পোৱা আৰু তোমালোকৰ অৱধ মনত আছে নে অৱধ ৰাজ্যখন মনত আছে নে ক'ত আছিলে বেংগলৰ লগতে লাগি আছিলে অৱধখন মনত পৰিছে নে আদিত্য এইখন চোৱা অৱধ ইয়াত চোৱা বেংগলৰ লগত লাগি আছে এখন অৱধ দেখিছা এইটো সময়ত অৱধ ৰাজ্যখন এই অৱধখন কি হল ইয়াত কিন্তু ৰজাজনৰ লৰা সন্তান আছে মেল সান আছে পুতেক আছে কিন্তু কি কৰিলে জানা ডেলহাউসি তো এইটো দৰকাৰ হৈছে ন সি কি কৰিলে ডক্টৰিন অফ লেপছত কি আছিলে নিয়মটো যে তোমাৰ যদি পুতেক নাই তেতিয়াহে মাটি ল'ব পাৰিবা ই আকৌ কি কৰিলে ডেলহাউসিয়ে বদমাছি কৰি দিলে ডেলহাউসিয়ে কি কৰিলে জানানে ডেলহাউসিয়ে কলে যে ই হেনো ভালকে নিজৰ দেশখন চলাব পৰা নাই কি কৈছে অৱধখন বোলে ভালকে চলাব পৰা নাই অৱধখন মিস গভৰ্নেন্স হৈছে বুলি কলে কি হৈছে কলে মিস গভৰ্নেন্স মানে দেশখন ভালকে চলাব পৰা নাই বুলি কলে আৰু ডক্টৰিন অফ লেপছত তোমাৰ অৱধখনো লৈ ললে এনে লব পাৰিছিলে নে ডক্টৰিন অফ লেপছৰ নিয়ম মতে নোৱাৰে ন কাৰণ লৰা সন্তান আছে পুতেক আছে ষ্টিল লৈ ললে কি কাৰণে বোলে নিজৰ দেশখন চলাব পৰা নাই মিস গভৰ্নেন্স কৰিছে বুলি চলাব জনা নাই মিস গভৰ্নেন্স হৈছে লিখা তো ডক্টৰিন অফ লেপছত অনলি এটাই এক্সেপশন আছিলে এক্সেপশনটো কি সব ৰাজ্য তোমাৰ ইনফেক্ট ঝান্সী কি ৰাণী পুতেক নাছিলে কাৰণে ঝান্সী কি ৰাণী গম পাইছিলে যে ঝান্সীটো লৈ লব ঝান্সীটো লৈ লব এতিয়া ঝান্সী কি ৰাণী কথা শুনিছা ন সৰুতে
সেই ঝান্সী কি ৰাণীয়ে কি কৰিছিলে সেইকাৰণে পুতেক এটা তুলি লৈছিলে ব্ৰিটিছে ক'লে যে তুলি ললে নহব নিজৰ হ'ব লাগিব বুজি পালা ব্ৰিটিছে ক'লে যে তুলি ললে নহব নিজৰে হ'ব লাগিব বুলি ক'লে আৰু আমি দেখা পাও সেইকাৰণে ঝান্সী কি ৰাণীও ইয়াত তোমাৰ যুদ্ধ কৰে আৰু ঝান্সী কি ৰাণীক আমি কি কওঁ ৰাণী লক্ষ্মীবাই তেওঁৰ পৰাও লৈ ললে বুজি পালা আৰু আমি অৱধখন দেখিলো যে মিছ গভৰ্নেন্সৰ নামত এনে মিছাকে লৈ ললে তো বাকি যিমান আছিলে সব লৰা নাছিলে কাৰণে ললে যিমান ৰাজ্য আছিলে অকল এখন ৰাজ্যই তোমাৰ এক্সেপশন আছিলে ডক্ট্ৰিন অফ লেপছত কোনখন আছিলে অৱধ কোনখন আছিলে অৱধখন আৰু এনেকে ৰজাবিলাকেও ভাল পাইছে জানো নাই পোৱা সেইকাৰণে ৰিভল্ট অফ 1857 যোনটো হল এই ৰিভল্ট অফ 1857 যোনটো হল ইয়াত পিজেন্টস ফাৰ্মাৰ সিপয় ৰজা ৰাণী যিমান আছে যেনেকে পেশৱা হজৰত মহল এইবিলাকৰ নাম মনত নথলো হ'ব এইবিলাক সবে এতিয়া কাৰ লগত যুজিলে একেলগ হৈ কেনে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত যুজিলে বুজি পালানে কাৰ লগত যুজিলে বেদান্ত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা তো নিয়ম মতে আমি দেখিছো জিকিব লাগে কিন্তু কি হয় জানানে হাৰি যায় কোন হাৰে আমাৰ ইণ্ডিয়ানছ খিনি হাৰি যায় কিয় জানা বহুত ইণ্ডিয়ানছ আছিলে যেনেকে মিডল ক্লাছ যোনখিনি পঢ়া শুনা মানুহ আছিলে হেহতি কিন্তু ব্ৰিটিছক সাপোৰ্ট কৰিলে যোনখিনি পঢ়া শুনা মানুহ আছিলে লয়াৰ ডক্টৰ এনেকুৱা বিলাক ইঞ্জিনিয়াৰ হেতু সময়ত সবে কাক সাপোৰ্ট কৰিলে ব্ৰিটিছক আমাৰ ইণ্ডিয়ান মানুহ আৰু বহু সৈন্য বহুত সিপাহীও ব্ৰিটিছক সাপোৰ্ট কৰিলে আৰু সেই কাৰণে আমি দেখি পাও যে ব্ৰিটিছ জিকে আৰু আন এটা কাৰণ কি জানানে সিপাহী আহি গল ৰজা ৰাণী বিলাক আহি গল খেতিয়ক আহি গল কাৰো মাজত কোঅৰ্ডিনেশন নাই এজ এ টিম কাম কৰিব পৰা নাই টিম হিচাপে কোনো কাম কৰিব নোৱাৰিলে এতিয়া ব্ৰিটিছে তো একদম প্ৰপাৰ ষ্ট্ৰাকচাৰ ফাইট কৰিছে একদম লাইন বনাই যুদ্ধ কৰিছে কিন্তু হেহতি জুনে যেনেকে পাইছে যুজিছে আৰু হেতু কাৰণে প্ল্যান এটা নাছিলে প্ৰপাৰ টিম ওয়াৰ্ক নথকা কাৰণে ৰিভল্ট অফ 1857 আমাৰ ইণ্ডিয়াৰ মানুহবিলাকে হাৰি যায় বুজি পালানে এতিয়া কিয় হাৰিলে এটা তো সব মানুহ ইয়াত জয়েন নকৰিলে লিখা আদিত্য ইয়াত সব মানুহ জয়েন কৰিছিলে নে সব মানুহ জয়েন কৰা নাই এটো উলিয়াই লোৱা পেজখন বেদান্ত তাত চোৱা পঢ়িছোৱা এবাৰ পঢ়িছোৱা জুকে পঢ়াচোন কি কৈছে দুৰ্বল পৰিকল্পনা মানে প্ল্যান আছিলে নে কিবা একো প্ল্যান নাই হয় নাই পঢ়া পঢ়া যুগে যুগে পঢ়া এইটো কিয় ফেইল হল পঢ়া যুগে যুগে পঢ়া all the classes of the people মই কলো না মিডল ক্লাস জয়েন কৰিলে নে নাই কৰা লিখা মিডল ক্লাস জয়েন নকৰিলে ইয়াত লিখি দিয়া মিডল ক্লাস did not join তাত লিখি দিয়া মিডল ক্লাস মধ্য শ্ৰেণী মানুহ বিলাকে হেৰি কৰিলে নে যোগদান কৰিলে নে নকৰিলে তাৰ পিছত কি কৈছে লিখা আদিত্য পঢ়া লিমিটেড জিওগ্ৰাফিক্যাল এক্সটেন্ট মানে কি বেদান্ত ইয়াত কি কৈছে মানে কি হল গোটেই ইণ্ডিয়াখনৰ অকল এই জেগাখিনিয়েহে পাৰ্টিসিপেট কৰিলে ভাগ ললে অসমে ললে আৰু এই মাজৰখিনি সাউথ ইণ্ডিয়াই ভাগ ললে নে নাই লোৱা সাউথ ইণ্ডিয়াই ভাগেই নললে ভাবা তো ব্ৰিটিছৰ এগেইনষ্টত সাউথ ইণ্ডিয়াই ভাগ লৈছিলে নে ৰিভল্ট অফ 1857 ত নললে লিখি লোৱা সেই তাৰ সাইডতে লিখি লোৱা
লিমিটেড জিঅ'গ্ৰাফিকেল এক্সটেণ্ডৰ সাইডত লিখি লোৱা লিখিলা হা এইটো তোমাৰ মধ্যপ্ৰদেশ আৰু নৰ্থৰ মানুহখিনি আৰু আমাৰ অসমৰ মানুহখিনি ল'লে নৰ্থৰো চবেই লোৱা নাছিলে গম পালা সাউথৰ আৰু ৱেষ্টৰ মানুহখিনিয়ে নললে লিখি লোৱা মানে সিহঁতি কোনো ধৰণৰ বিদ্ৰোহ কৰিছিলে না সাউথৰ মানুহবিলাকে বা ৱেষ্টৰ মানুহবিলাকে নকৰিলে হয়নে তাৰপিছত কি কৈছা দ্বিতীয় তাৰপিছতো পঢ়া no unified forsightedness ideology মানে দূৰদৰ্শী নহয় forsightedness দূৰদৰ্শী নহয় একদম আগৰলৈকে প্ল্যান কৰিছিলে নে নাই কৰা ইউনিফাইড আইডিওলজি হদি এক হৈ কেনে লাগিছিলে নে সবৰে বেলেগ বেলেগ এম যোনখিনি পিজেন্স আছিলে এহতি কি বিচাৰিছিলে যে আমাৰ ট্যাক্স কমি যাওক হয় নাই যোনখিনি জমিনদাৰ আছিলে জমিনদাৰখিনি ভাবিছিলে যে মাটিখিনি আমি পাই যাওঁ যোনখিনি ৰজা মহাৰাজা আছিলে হেঁতি ভাবিছিলে আমাৰ ৰাজ্য যে লৈ ললে সেইখিনি আমি আকৌ পাই যাওঁ হয় নাই যোনখিনি তোমাৰ কি বুলি কয় সিপাহী আছিলে সিপাহী বিলাকে বিচাৰিছিলে যে আমিও হায়াৰ ৰেংক অফিচাৰ যাওঁ আৰু আমাক দমহা কম যাতে নিদিয়ক তাৰ উপৰি এনেকুৱা বেয়া কাম বিলাক নকৰক য'ত গৰু আৰু ছাগলী আবার গৰু আৰু গাহৰি হেৰি খুৱাইছে হয় নাই এইবিলাক বস্তু সবৰে কমন হয় জানো সবৰে ন বেলেগ বেলেগ হয় একে আছিলে ইয়াত কোনোবাই বিচাৰিছিলে নে এখন স্বাধীন ভাৰত নাই বিচৰা ন স্বাধীন ভাৰত বিচাৰিছে সবে নিজৰ নিজৰ কজৰ কাৰণে লাগিছে সেইকাৰণে কৈছে একো একতা নাছিলে ইয়াত পঢ়াচোন সেই লাইনটো কি কৈছে নাছিলে আৰু হেতুৱে কৈছে সেইকাৰণে সেকেন্ড লাইনটো পঢ়া তাৰ পিছৰ লাইনটো এভৰিওয়ান ফাইটিং ফৰ देयर ओन টেৰিটৰি পঢ়া হেতুৱে বুজি পালা আৰু আমি যদি চাওঁ তাৰ উপৰি ব্ৰিটিছৰ ওচৰত বহুত ভাল বন্ধুক সন্ধুক আছিলে আমাৰ মানুহখিনিৰ ওচৰত আছিলে নে নাই আৰু তাৰ পিছৰটো পঢ়া কোঅৰ্ডিনেশন নাই আৰু প্ৰপাৰ প্লেনিং নাই হেতুৱে বুজি পালা নে এতিয়া এইটো কাৰণে তোমাৰ ফেইল হৈ গল কিন্তু এটা বস্তু আমি ইয়াত দেখা পালো তাৰ পিছৰটো চোৱা হিন্দু মুসলিম ইউনিটি তাৰ পিছৰটো চোৱা হিন্দু মুসলিম ইউনিটি আমি দেখা পাওঁ লোৱা কি লিখা আছে হা হিন্দু মুসলিমৰ ইউনিটি দেখা পাওঁ আৰু এহতি গম পালে যোনটো ব্ৰিটিছ ইনভিনচিবল বুলি ভাবি আছিলে ব্ৰিটিছ এম্পায়াৰটোক এতিয়া হেঁতি কি কৰিলে চ্যালেঞ্জ কৰিব পাৰিলে হেঁতি গম পালে যে ব্ৰিটিছকো হৰাব পাৰি একেবাৰে নহৰুৱা নহয় ব্ৰিটিছকো আমি হৰাব পাৰিম গম পালানে আৰু এইটোৱে ৰিভল্ট অফ 1857 টোৱে বহুত আগলৈ গৈ মানুহবিলাকক ফিউচাৰত গৈ কেনে ইনস্পায়াৰ কৰিলে যে ইয়েস আমি লাগিব পাৰিম আমি এক হৈ যদি যুজু আমি ব্ৰিটিছক হৰাব পাৰিম গম পালা আৰু মানুহখিনি একলগ হ'ব এইটোৱে হল বস্তুটো আৰু ইয়াত এতিয়া ইম্পৰ্টেন্ট হয় নেক্সট পাৰ্টটোত চোৱা ইয়াত কি কৈছে এন্ড অফ কোম্পানী ৰুল মানে আমাৰ ইয়াত কোনে ৰুল কৰি আছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী হয় নাই কোম্পানী এটাই ৰুল কৰি আছিলে যেনেকৈ আমাৰ ইণ্ডিয়ান কোম্পানী দুটা মানৰ নাম কোৱাচোন ইণ্ডিয়াৰ কোম্পানী দুটা মানৰ নাম কোৱা টাটা মহিন্দ্ৰা এইবিলাক কি ইণ্ডিয়ান কোম্পানী হয় নাই তো ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এটা ব্ৰিটেইনৰ কোম্পানী আছিলে এই বিদ্ৰোহটো হোৱাৰ কাৰণে গোটেই পৃথিৱীত গম পাই গ'ল আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে ক'লে কোম্পানীটোক আজি পৰা আৰু তুমি ইণ্ডিয়া চলাবলৈ নেলাগে ব্ৰিটিছৰ যোনটো গভৰ্ণমেণ্ট আছিলে বুজি পাইছানে কাইলে বোলে নৰেন্দ্ৰ মোদীয়ে কি কৈছে টাটাক কৈছে তুমি আৰু বোলে এখন দেশ চলাব নালাগে বোলে ভূটান বা কিবা এখন তাত গৈছিলে বোলে শ্ৰীলংকা এখন চলাব নালাগে বুলি কৈছে বুজি পাইছা নহয় এখন কোনে চলাব এতিয়া ডাইৰেক্ট ব্ৰিটিছ ক্ৰাউন মানে ব্ৰিটিছ গভৰ্ণমেণ্ট ব্ৰিটিছৰ ৰজা আৰু ৰাণীয়ে চলাব ইণ্ডিয়াক কোনে চলাব আগতে আমাক ইণ্ডিয়া কোনে চলাই আছিলে ব্ৰিটিছ কোম্পানীটোৱে চলাই আছিলে এতিয়া কোনে চলাব আদিত্য ৰজা ৰাণীয়ে চলাব ব্ৰিটিছ ক্ৰাউন বুজি পালা আগতে কোনে চলাই আছিলে আদিত্য ভেৰি গুড আৰু চোৱা একদম ইজি বেদান্ত চোৱা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বেটেল অফ প্লাচি পৰা চলালে 1857 পৰা চলালে
আৰু ক'ত শেষ হৈ গ'ল সিহঁতৰ 1857তে শেষ হৈ গ'ল 1757 পৰা চলালে 1857ত শেষ মানে এক্সেক্টলি 100 বছৰ চলালে আৰু 1858ৰ পৰা 1858ৰ পৰা কোনে চলালে দেশখন লিখি লোৱা এইটো পাৰ্ট যে 1858ৰ পৰা এতিয়া কোম্পানীক চলাব দিয়া হোৱা নাই এতিয়া কোনে চলাব ব্ৰিটিছ গভৰ্ণমেণ্ট বা ব্ৰিটিছ ক্ৰাউন ৰুল বা ব্ৰিটিছ ৰজা ৰাণী যিয়ে লিখা তোমালোকে বুজি পালা সেইকাৰণে কৈছে কোম্পানী ৰুল খতম আৰু আগতে এটা পোষ্ট আছিলে মনত পৰিছেনে গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া এই পোষ্টটো হাইয়েষ্ট পজিশন আছিলে আৰু এই পোষ্টটো কাৰ আন্ডাৰত আছিলে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী এতিয়া যিহেতু কোনে চলাব ব্ৰিটিছৰ ৰজা ৰাণীয়ে সেইকাৰণে এই পোষ্টটোৰ নাম চেঞ্জ কৰি এতিয়া পোষ্টটোৰ নাম কি কৰি দিব ভাইসৰয় এতিয়া বা পোষ্টটোৰ নাম কি বুলি ক'ব একেটা পোষ্টটোকে কি বুলি ক'ব ভাইসৰয় বুলি ক'ব লিখি লোৱা এতিয়া গভৰ্ণৰ জেনেৰেল পদটো নাম বদলাই কেনে কি কৰি থৈ দিলে ভাইসৰয় থলে দা নেম অফ দা পোষ্ট গভৰ্ণৰ জেনেৰেল ৱা চেঞ্জ টু ভাইসৰয় লিখি লোৱা আৰু ইণ্ডিয়াৰ প্ৰথমজন ভাইসৰয় কোন হ'ল লৰ্ড কেনিন এইটো লেখা এইটো তোমালোকক সুধিব পাৰে ইণ্ডিয়াৰ প্ৰথমজন ভাইসৰয় কোন হ'ল লৰ্ড কেনিন বুজিলা কিবা ডাউট এডোখৰ লগে তো ব্ৰিটিছ ক্ৰাউন ৰুল ক্ৰাউন মানে কি ক্ৰাউন মানে মুকুট নহয় জানো তো মুকুট কোনে পিন্ধে ৰজা ৰাণীয়ে পিন্ধে তো ব্ৰিটিছ ক্ৰাউন ৰুল আমাৰ ইণ্ডিয়াত কেতিয়া আৰম্ভ হ'ল 1858 আৰু কোম্পানীয়ে কেতিয়ালৈকে ৰুল কৰিলে 1857 মানে যোনটো ৰিভল্ট অফ 1857 হ'ল বা সিপাহী বিদ্ৰোহ যোনটো সিপাহী মিউটিনি আছিলে সেইটোৱে খতম কৰি দিলে গম পালা ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী বুজি পালানে আৰু সেইকাৰণে ইণ্ডিয়ান বিলাকৰ মানুহৰ মনত মানে সেই সাহসটো আহিলে যে আমি ব্ৰিটিছক ইয়াৰ পৰা হেক কৰি দিব পাৰিম বুজি পাইছা কিন্তু এতিয়া কি হ'ল আমাৰ ন সেইটো সময়ত সমাজখন সোসাইটিখন একদম বহুত বেয়া অৱস্থা হৈ গৈছিলে বুজি পাইছানে কেনেকে ইয়াত কিছুমান বেয়া বেয়া বস্তু হৈছিলে যেনেকে আমাৰ ইণ্ডিয়া ইমানেই বেছি ৰিলিজন ধৰ্মকে তোমাৰ একদম মানে ধৰ্ম পিছত লাগি গৈছিলে যে প্ৰথমটো এহতি একদম কি চলায় সতী সিস্টেম সতী প্ৰথাটো কি জানানে য'ত হাজবেণ্ডজন বা গিৰিয়েকজন যদি মৰি যায় তেতিয়া কি হ'ব মাইকী মানুহজনীও সেই জুইত জ্বলি যাব লাগিব হয় নাই এনেকে জিন্দা মাইকী মানুহ এজনীক জ্বলাই দিয়ে ভাবা জাস্ট বিকজ তেওঁ গিৰিয়েক মৰি গ'ল তো এইটো বস্তু সতী সিস্টেম হয় এইটো আজি তাৰিখত কৰিলে কি মাৰ্ডাৰ নহ'বনে হয় নাই ইমান বেয়া বস্তু এটা হেতু সময়ত চলি আছিলে চোৱা ফিমেল ইনফেন্টিসাইড মানে যদি তোমাৰ ছোৱালী জন্ম হয় কেঁচুৱা জন্ম হয় লগালগ মাৰি পেলাই ক'বাত পেলাই থৈ হে নলাত পেলাই দিয়েগে ভাবিবও পাৰা নাই এইটো বস্তু হে কিন্তু হেতু সময়ত ইমান বেয়া বস্তু ধৰ্ম নামত হৈ আছিলে
আৰু যোনবিলাক মানুহ বিধৱা হৈ যায় সিহঁতক আকৌ বিয়া পাতিব দিয়ে নে নিদিয়ে কম বয়সত বিধৱা হৈ যায় বিয়া পাতিব নিদিয়ে আৰু একদম সৰু বয়সত বিয়া পাতি দিয়ে বুঢ়া বুঢ়া লগত আৰ্লি চাইল্ড মেৰেজ চোৱা কি পলিগেমি মানে কি জানা নাই যেতিয়া এজন মতা মানুহে এজনীতকৈ বেছি বিয়া পাতে গম পালা এইটো আজিকালি লিগেল হয় নে ইললিগেল হয় তুমি দুজনী বিয়া পাতিলে তোমাৰ জেলত যাব লাগিব কিন্তু সেইটো সময়ত এটো তোমাৰ চোৱা দুজনী কি তিনি চাৰিজনী লগে বিয়া পাতে পলিগেমি বুজি পাইছানে এটো এতিয়া পলিগেমি অকল ইছলামত দিয়ে বুজি পাইছা আইডল ওৱৰশিপ মানে মূৰ্তি পূজা কৰা লিখি লোৱা এইবিলাক আইডল ওৱৰশিপ মানে মূৰ্তিক পূজা কৰা আৰু কলে যে মূৰ্তিক পূজা কৰিব লাগে নে নালাগে ব্লেক মেজিক মানুহবিলাকে সুপাৰষ্টিশন এই যে যাদু টনা এইবিলাক বিশ্বাস কৰিব ধৰিছে আৰু ছোৱালীবিলাকক কিবা প্ৰপাৰ্টি ৰাইটস দিছে নে বিয়া হৈ গলে কোনো ধৰণৰ প্ৰপাৰ্টি ৰাইটস নিদিয়ে কোনো ধৰণৰ প্ৰপাৰ্টি ৰাইটস দিয়া নাই তো এনেকুৱা বস্তুবিলাক তোমাৰ হৈ আছিল ইমান বেয়া বেয়া বস্তু বুজি পালা কিবা ডাউট আছে তো ইমান বেয়া হৈ গৈছিল আমাৰ সমাজখন মাইকী মানুহৰ কাৰণে তো একদম অৱস্থাই নাই আৰু মানুহবিলাকে কিবা পঢ়া শুনা কথা বিশ্বাস কৰিছে নে নাই অকল যাদু টনা এইবিলাকে কৰি থাকে দিনটো বাবা তো সেই কাৰণে সমাজখন বেলেগ কৰিব লাগিব বুলি ভাবিলে আৰু বহুত যোনবিলাক ডেকা ল'ৰা ছোৱালী আছিলে এহতি কি হ'ল এহতি ভাবিলে খ্ৰীষ্টিয়ানিটিটো ভাল হয় কাৰণ হিন্দু সমাজতো এইবিলাক অন্ধবিশ্বাস বহুত আছে সুপাৰষ্টিশনছ বহুত হৈ আছে হয় নাই সেইকাৰণে আমাৰ ল'ৰা ছোৱালীবিলাক খ্ৰীষ্টিয়ানলৈ তোমাৰ কনভাৰ্ট হ'বলৈ ধৰিলে লাহেকৈ নিজৰ ৰিলিজনটো বেয়া পাবলৈ ধৰিলে আৰু আমি দেখা পাওঁ তো সেইটো কাৰণে সেইটো সময়ত মানুহবিলাকে বুজি পালে যে হিন্দু ৰিলিজনটো বেয়া হৈ গৈছে এটোক ৰিফৰ্ম আকৌ ঠিক কৰিব লাগিব বুলি ভাবিলে গম পালা আৰু ইয়াত ক'লে যে মডাৰ্ণ আইডিয়াজ আমি আনিব লাগিব ৰেচনেলি আমি ভাবিব লাগিব প্ৰেক্টিকেলি ভাবিব লাগিব বুলি ক'লে তো সেই তেনেকে কিছুমান তোমাৰ মানুহ আছিলে যেনেকে এইজন ৰাজা ৰামমোহন ৰয় খুব ইম্পৰ্টেন্ট আমাৰ এক্সাম পইণ্ট অফ ভিউ পা এই মানুহজন খুব ইম্পৰ্টেন্ট হয় ৰাজা ৰামমোহন ৰয় বুজি পাইছা এই ৰাজা ৰামমোহন ৰয় ফাদাৰ অফ ইণ্ডিয়ান ৰেনেছা বুলি ক'লে ৰেনেছা মানে পুনৰ জাগৰণ লিখি লোৱা ৰেনেছা মানে কি পুনৰ জাগৰণ লিখা আছে চাগে তোমাৰ তাত চোৱাচোন কি লিখা আছে নৱজাগৰণ বা পুনৰ জাগৰণ গম পাইছা নহয় এইজনে কি কৰিলে সমাজখন যে বেয়া আছিলে সমাজখন এতিয়া ঠিক কৰিবলৈ দায়িত্ব ললে কোনে ৰাজা ৰামমোহন ৰয় এও কৰ আছিলে বেংগলৰ আছিলে তো ৰাজা ৰামমোহন ৰয় কি কৰিলে দেখিছে যে সমাজখন ইমান বেয়া হৈছে আৰু তেওঁৰ যেতিয়া ককাইক মৰি গ'ল ককাইক মৰোতে তেওঁৰ বয়েকক এনেকে জ্বলাই দিব ললে গম পাইছা তেওঁতো এতিয়া মন কৰিলে এইটো বহুত বেয়া কথা হৈছে ভাল কথা হৈছে জানো নাই হোৱা সমাজক আমি কি কৰিব লাগিব মানুহবিলাকক পঢ়াব লিখাব লাগিব মাইকী মানুহবিলাককো পঢ়াব লিখাব লাগিব মাইকী মানুহবিলাকক আমি আৰু এম্পাৱাৰ কৰিব লাগিব বুলি ক'লে বুজি পালা আৰু এই মানুহজনকে সেইকাৰণে কি কয় মেকাৰ অফ মডাৰ্ণ ইণ্ডিয়া বা কি বুলি কয় মডাৰ্ণ মেন অফ ইণ্ডিয়া বুলি কয় বা মৰ্নিং ষ্টাৰ তোমালোকক সুধিবও পাৰে মৰ্নিং ষ্টাৰ কাক বুলি কয় মৰ্নিং ষ্টাৰ ৰাজা ৰামমোহন ৰয়কে কয় বুজিলা আৰু তেওঁক তো ৰাজা উপাধিটো আকবৰ 2 দিছিলে 2 নম্বৰ আকবৰ দুজন আকবৰ আছিলে কৈছিলো নহয় প্ৰথমজন নহয় 2 নম্বৰ আকবৰে ৰাজা ৰামমোহন ৰয়কে উপাধিটো দিছিলে ৰাজা টাইটেলটো যে তুমি ৰাজা হয় ৰাজা তুমি ইমান ভাল কাম কৰি আছা এই কথাটো কৈছিলে আসল ৰজা তুমিহে হয় বুলি কৈছিলে বুজি পাইছানে সেইকাৰণে এওক ৰাজা উপাধিটো দিলে আৰু তেওঁক এজন পলিগ্লট বুলি পলিগ্লট আছিলে বুলি কয় পলিগ্লট মানে যেতিয়া এজন মানুহে কেবাটাও ভাষা জানে গম পালানে কেবাটাও ভাষা জানে সেইজনক কি বুলি কয় পলিগ্লট যেনে তেওঁ কি জানিছিলে হিন্দী বেংগলী ইংলিছ তো জানে তাৰ উপৰি পাৰ্চিয়ান পাৰসৰ ভাষা সংস্কৃত আৰবিক ইংলিছ ফ্ৰেঞ্চ লেটিন গ্ৰীক আৰু নানা ধৰণৰ তেওঁ ভাষা জানিছিলে গম পাইছানে
অকল কবলে নহয় লিখিবও জানিছিলে ভালকে, সেইকাৰণে তেওঁ কেইবাটা ভাষাত তেওঁৰ কিতাপবিলাক লিখিবলৈ আৰম্ভ কৰিলে। বুজি পালা? তো তেওঁ সদায় ক'লে যে হি বিলিভড ইন ডক্ট্ৰিন অফ মনোথিজিম। মনোথিজিম মানে তেওঁ সদায় ক'লে যে ভগৱান এজনেই আছে, ভগৱান এজনেই আছে। আমাৰতো হিন্দু ধৰ্মত ক'লে যে ঢেৰ ভগৱান আছে, আজি সৰস্বতী পূজা কৰিবা, কাইলৈ হনুমান পূজা কৰিবা, পৰহিলে শিৱ পূজা কৰিবা, তাৰ পিছদিনা বিষ্ণু পূজা কৰিবা, এইখন ঢেৰ ভগৱান আছে, হয় নাই? কিন্তু এওঁ কি বুলি ক'লে যে ওপৰলা এজনেই, হিন্দু হওক, মুছলিম হওক, খ্ৰীষ্টিয়ান হওক, চবৰে এজনেই ভগৱান বুলি ক'লে। বুজি পালা? একো বেলেগ বেলেগ ভগৱান নাই বুলি ক'লে। আৰু তেওঁ ক'লে যে আমি কেতিয়াও মূৰ্তি পূজা কৰিব নালাগে, আমি ভগৱানক যদি দেখাই নাই কিয় আমি মূৰ্তি আকাৰ এটা দিছো। এইটোৱে ধনী আৰু দুখীয়া মাজত পাৰ্থক্য আনে। কিয়? দুখীয়া মানুহবিলাকেতো তেতিয়া মূৰ্তি কিনিব নোৱাৰে, ধনী মানুহবিলাকে কিনে, গম পাইছানে? তো সেইটো কাৰণে এইটো পাৰ্থক্য আনে, এইটো ভাবে যে মানুহবিলাকে যে আমি দুখীয়াও এইকাৰণে পূজা পাতল কৰিব পৰা নাই। কিন্তু তেওঁ ক'লে যে ভগৱানটো আমাৰ মনত আছে, ভগৱান আমাৰ চবৰ মনে মনে আছে, হয় নাই? চবৰ গাত আছে, চবৰ গাতে ভগৱান আছে, আৰু ভগৱান এজনেই। এই কথাটো কোনে ক'লে? ৰাজা ৰামমোহন ৰয়। তো মূৰ্তি পূজা এওঁ কৰিব দিছিলে নে? এওঁ মানা কৰিছিলে মূৰ্তি পূজা কৰিবলৈ। আৰু এওঁ কি ক'লে? এওঁ হিন্দুইজিমক বহুত ক্ৰিটিচাইজ কৰিলে, কাৰণ প্ৰথমটো ক'লে যে হিন্দুইজিমত কাষ্ট চিষ্টেম আছে। কাষ্ট চিষ্টেম মানে আমাৰ বেলেগ বেলেগ কাষ্টত ভাগ কৰি থৈ দিছে। কি কি? এটাতো ব্ৰাহ্মীণ কাষ্ট, যোনবিলাক বামুণ মানুহ। এটা ক'লে ক্ষত্ৰিয়া, যোনে যুদ্ধ কৰে। এটা ক'লে বৈশ্য, যোনখিনিয়ে বিজনেছ কৰে। আৰু এইখিনি শূদ্ৰা, এই শূদ্ৰাখিনিকতো একেবাৰে বেয়া ক্লাছ বুলি ক'লে। আৰু শূদ্ৰাখিনিয়েতো এই তিনিটা ওচৰ দি যাবলৈও নাপায়, তাত থাকিবলৈও নাপায় বুলি ক'লে। তো এই বস্তুটো ভাল হৈছিলে নে সমাজখনত? হে আদিত্য, ভাল হৈছিলে নে? চবতো একে সমান মানুহ। তো ৰাজা ৰামমোহন ৰয়ে ক'লে যে হিন্দুইজিমত ইমান বেয়া বস্তু এটা চলি আছে, কি? কাষ্টিজিম। এই বস্তুটো আমি অতৰাই দিব লাগে। আমি ক'ব লাগে যে সব মানুহে আমি একে সমানে, হয় নাই? কোনো মানুহ বেলেগ নহয়। আৰু তেওঁ ক'লে যে আমাৰ যোনবিলাক নিয়ম নীতি হৈ আছে, ৰিচুৱেল হৈ আছে, তোমালোকে বলি দি আছা ছাগলী, নিৰ্দোষী ছাগলী এটা, মুৰ্গী এটা, তাৰ কি দুখ আছে ভাই? তাক বলি দি দিয়া, এইটো ভাল কথা হৈছে নে? নাই হোৱা। তোমালোকে কি হয়, গাখীৰ তেল গৈ কেনে পেলাই দিয়াগে। সেই গাখীৰ, সেই তেলটো আমি দুখীয়া মানুহকো দিব পাৰো, তেওঁলোকে তেলখিনি ব্যৱহাৰ কৰি কেনে কিবা বস্তু বনাই খাব পাৰিলেহেঁতেন, গাখীৰখিনি, হয় নাই? কল চল যিমান আছে, কিন্তু ভগৱানৰ নামত এইবিলাক চব তোমালোকে নিয়ম নীতি ৰিচুৱেলছ কৰি কৰি নষ্ট কৰি দিছা। এনেই সমাজত খাবলৈ নাই আৰু নষ্ট কৰিছা। তো এইবিলাক বস্তু তেওঁ বেয়া বুলি ক'লে। ঠিক কথাই কৈছে, হয় নাই? তাতকৈ দুখীয়া এজনক খুৱাই দিয়া, হয় নাই? আৰু তেওঁ ক'লে যোনখিনি ব্ৰাহ্মীণ মানুহ, যোনখিনি ব্ৰাহ্মীণ পণ্ডিত পূজাৰী, এইবিলাককো তেওঁ ভাল বুলি নাই কোৱা, বেয়া বুলি ক'লে। পণ্ডিত পূজাৰীবিলাকক ক'লে যে তোমালোকে সদায় মানুহক ভুল ৰাস্তা দেখাই আহিছা, গম পালা? এই কথাটো ক'লে তোমাৰ কোনে? ৰাজা ৰামমোহন ৰয়। তো এওঁ সঁচাকে চেলিব্ৰেট কৰিব লাগে। মই ক'ম যে এজন বহুত ভাল মানুহ এজন আছিলে, কিন্তু আজি তাৰিখতো মানুহ ইমানেই ধৰ্মত সোমাই গৈছে নহয়, ইমানেই বেছি ধৰ্ম কৰি থাকে নিজকে। সেইটো কওঁতে এনেকুৱা ভাল মানুহক কোনো চেলিব্ৰেট নকৰে, কোনো চাবাচোন পোষ্ট এটা নিদিয়ে ৰাজা ৰামমোহন ৰয় কথা, যে আজি বাৰ্থ এনিভাৰ্চাৰী, ডেথ এনিভাৰ্চাৰী নিদিয়ে, হয়নে? বহুত দুখ লগা কথা, কিন্তু হয় নে নহয় কোৱা? কিমান ভাল মানুহ আছিলে। আৰু চাবা ৰাজা ৰামমোহন ৰয়ে কি কৰিলে। তেওঁ ক'লে বেদাবিলাকত এইবিলাক বেয়া কথা লিখাই নাই। মানুহবিলাকে তেওঁ যেতিয়া এইখিনি কথা ক'লে বিশ্বাস কৰিছিলে জানো? মানুহবিলাকে যেতিয়া মানুহবিলাকক কয়, মানুহবিলাকক পূজাৰীবিলাকে কয় এই বেদততো এইটোৱে লিখাই আছে, ই মিছা কথা কৈছে তহঁতক, ই ধৰ্মভ্ৰষ্ট কৰিছে বুলি ক'লে। তো ই ক'লে যে একদম যোনকেইখন বেদা আছিলে, 4খন, ঋগ বেদা, সামবেদা, অথৰ্ব বেদা আৰু যজুৰ বেদা, গোটেই বেদকেইখন তোমাৰ বেংগলী ট্ৰান্সলেট কৰিলে যাতে চবেই পঢ়িব পাৰক। কাৰণ সংস্কৃতটো চবেই পঢ়িব নোৱাৰিছিলে। এতিয়া চবেই যেতিয়া পঢ়িব পৰা হৈ গ'ল, দেখিলে সতী প্ৰথাটোতো নাই, মাইকী মানুহক তেনেকেতো জ্বলাই দিবলৈ নাই কোৱা। মাইকী মানুহ বিধৱাটো বিয়া পাতিব পাৰে, বেদাত লিখা আছে বিয়া পাতিব পাৰে বুলি। ইয়াততো তোমাৰ বিয়া পাতিব নোৱাৰে বুলি কৈ আছে। চাইল্ড মেৰেজ হ'ব নালাগে, কম বয়সত বিয়া পাতিব নালাগে বুলি তাত কোৱা আছে, কিন্তু ইয়াততো মানুহক সৰু বয়সতে বিয়া দি দিছে। ইমান নিয়ম নীতি, বলি কৰা, এনিমেল চেক্ৰিফাইচ যে হৈ আছে, এইটোতো হ'ব নালাগে বুলি লিখিছে। সব জীৱ জন্তু সমানে ভাল পাব লাগে কৈছে, কিন্তু ইয়াত উল্টা কৈ আছিলে। তো যেতিয়া মানুহবিলাকৰ চকু খোল খালে, আৰে এইটোহে হয় একচুৱেলি, তেতিয়া তোমাৰ কি হয়,
মানুহবিলাকে এতিয়া আসল মিনিংটো বুজি পালে, বেদাসৰ ৰিয়েল মিনিংটো বুজি পালে। আচ্ছা, আমাৰ বেদবিলাকত এইবিলাক লিখা আছিলে, বুজি পাইছা? আৰু তেওঁ ইনফেক্ট পাৰ্চিয়ান ভাষা, অকল বেংগলী ভাষা নহয়, পাৰ্চিয়ান ভাষাটো এটা ধুনীয়া বস্তু লিখি থৈ গ'ল, তফাত উল মুৱাউদ্দিন। মুৱাউদ্দিন মানে গিফ্ট টু মনোথিজিম, যে তোমালোকে এটা ভগৱান মানা, সেইটো বহুত ভাল কথা। ইছলাম বিলাকেতো এজনেই মানে, গম পাইছা? সেই তেনেকুৱা বস্তুবিলাক লিখিলে তেওঁ। আৰু তেওঁ সেইটো সময়ত যোনজন তোমাৰ গভৰ্ণৰ জেনেৰেল আছিলে, উইলিয়াম বেণ্টিক, চোৱা, কাৰণ এইটো ৰিভল্ট অফ 1857 আগৰ হয়, তো এতিয়া ভাইচৰয় থাকিবনে? নাথাকে। কোন থাকিব? গভৰ্ণৰ জেনেৰেল। তো লৰ্ড উইলিয়াম বেণ্টিক তোমাৰ ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে ন, এজন, যোৱাকালি কৈছিলো। এওঁৰ লগত মিলি কেনে সতী চিষ্টেমটো এবলিছ কৰি দিলে, লিখি লোৱা। কোনে? ৰাজা ৰামমোহন ৰয়ে সতী চিষ্টেমটো লৰ্ড উইলিয়াম বেণ্টিকৰ লগত কেতিয়া? 1829ত এবলিছ মানে বন্ধ কৰাই দিলে। এতিয়াৰ পৰা যদি কোনোবাই সতী কৰে, কোনোবা মাইকী মানুহক জ্বলাই, সেইকেইটা মানুহ কি হ'ব? জেলত যাব লাগিব, শাস্তি পাব লাগিব। এইটো এটা ক্ৰিমিনেল অফেন্স কৰি দিলে, বুজি পালানে? এইটো এটা ক্ৰাইম বনাই দিলে। আগতে কিন্তু এইটো প্ৰেক্টিচ কৰিছিলে মানুহে, এতিয়া কিন্তু ৰাজা ৰামমোহন ৰয়ে কাৰ লগত মিলি ললে? লৰ্ড উইলিয়াম বেণ্টিক, কাৰণ তেওঁৱে গভৰ্ণমেণ্টখন চলাই আছিলে ন, তো তেওঁৰ লগত মিলি কেনে 1829ত সতী চিষ্টেমটো বন্ধ কৰাই দিলে, সতী প্ৰথাটো বন্ধ কৰাই দিলে, বুজি পালা? কিবা ডাউট? হা হা হা, কি কৈছা? নাই, ব্ৰিটিছ আছিলে, কিন্তু ব্ৰিটিছে, চোৱা, ব্ৰিটিছৰ আমি কি দেখিলো? ব্ৰিটিছে তোমাৰ ৰেভিনিউ চিষ্টেমতহে বেছি সোমাই আছিলে, পইচা পাতি তোলাতহে গুৰুত্ব দি আছিলে। যোনটো দিৱানী ৰাইটছ আছিলে, নিজামত ৰাইটছ কাৰ ওচৰত আছিলে? নৱাবৰ ওচৰত আছিলে। সিহে এইবিলাক বস্তু চাব লাগিছিলে, কিন্তু চাইছিলে নে এইবিলাক বস্তু? নাই চোৱা। সেইকাৰণে কি কৰিলে? ৰাজা ৰামমোহন ৰয়ে ক'লে যে ব্ৰিটিছক আপোনালোকে সোমাই কেনে আপোনালোকে এইবিলাক বস্তু ৰখাই দিয়ক বুলি ক'লে, বুজি পালানে? আৰু তাৰপিছত 1829ত কোনে? লৰ্ড উইলিয়াম বেণ্টিক আৰু ৰাজা ৰামমোহন ৰয়ে ক'লে যে এতিয়াৰ পৰা কোনোবাই যদি কোনো এটা জেগাত ছাতি কৰে, আমি সিহঁতক কি কৰি দিম? জেল দি দিম বুলি ক'লে, বুজি পালানে? এতিয়াৰ পৰা সেইটো এটা নিয়ম উলিয়াই দিলে। আৰু এইজন ৰাজা ৰামমোহন ৰয়, মানে এওঁ গোটেই সমাজখন, গোটেই ছ'চাইটিখন ভাল কৰিবলৈ ধৰিলে, বুজি পালা? এইজন ৰাজা ৰামমোহন ৰয়ে কি কৰিলে চোৱা, ব্ৰহ্ম সমাজ বুলি এখন সমাজ খুলিলে। কি নাম দিলে? ব্ৰহ্ম সমাজ, গম পালা? আৰু এই ব্ৰহ্ম সমাজত তেওঁ কি কৰিলে? ক'লে যে পলিথিজিম, মানে এতিয়াৰ পৰা তুমি এজনতকৈ বেছি ভগৱান নামানিবা, মনোথিজিম কৰিবা। মনো মানে ছিংগল, এজন, পলি মানে কেইবাজন, গম পালা? তো থিজিম মানে ভগৱান, বিশ্বাস কৰা। তো কেইবাজনো ভগৱান নামানিবা আৰু মূৰ্তি পূজা নকৰিবা ক'লে। এখন সমাজ খুলিলে, এখন ছ'চাইটি খুলিলে, এখনৰ নাম কি? লিখি লোৱা, ব্ৰহ্ম সমাজ। কোনে খুলিলে? ৰাজা ৰামমোহন ৰয়। এইটো কুৱেশ্যন সোধে, কোনে খোলে? মই লিখি দিছো, চোৱা। ব্ৰহ্ম সমাজ কোনে খুলিলে? ৰাজা ৰামমোহন ৰয়। ঠিক আছে, হ'ব? তো আমি যদি চাওঁ, তেওঁলোকে কি কৰিলে? তেওঁলোকে ক'লে যে এই যে ডিভাইন অৱতাৰ, কৃষ্ণৰ, বিষ্ণুৰ 10টা অৱতাৰ আছে, এইবিলাক অৱতাৰ নাই, ভগৱান কেইজন কৈছে? এজনেই বুলি কৈছে। আৰু ইয়াত কি ক'লে? যে যোনবিলাক বস্তুৱে লিখা আছে যে বোলে ব্ৰাহ্মণ বিলাকক আল্টিমেট মানে অথৰিটি দিয়ে, ভগৱানে এইটো কৈছে, এইবিলাক
নামানিবা বুলি ক'লে সদায় কৈছে যে তোমালোকে বস্তুবিলাক প্ৰেক্টিকেলি ভাবিবা নিজৰ মনৰ পৰা ভাবিবা কোনটো ভাল কোনটো বেয়া সদায় প্ৰাৰ্থনা কৰিবা মেডিটেশ্যন কৰিবা কিতাপ পঢ়িবা উপনিষদখন পঢ়িবা বুলি কৈছে যিমান পৰা উপনিষদখন পঢ়িব কৈছে কাৰণ ইয়াত ভাল কথা লিখা আছিলে গম পালানে আৰু সেইটো সময়ত তেওঁ এখন কিতাপ লিখিলে এখন লিখিছিলে পাৰ্চেপ্ট অফ জিজাছ গম পালা আৰু এনেকেই তেওঁ ব্ৰহ্ম সমাজ বনালে সোসাইটি অফ গড বুজি পালানে ব্ৰহ্ম সমাজ তেওঁ বনাইছিলে তো এইবিলাক বস্তুৱে আমি দেখিলো তো ৰাজা ৰামমোহন ৰায় ভাল কাম কৰিলে নে বেয়া কাম কৰিলে ভাল কাম কৰিছে আৰু তেওঁ চোৱা আমি দেখিছো সেইকাৰণে তেওঁক মৰ্নিং ষ্টাৰ বা মডাৰ্ণ মেন বুলি ক'লে বুজি পালা আৰু ইনফেক্ট তেওঁ কি কৰাইছিলে জানানে তেওঁ ক'লে যে এতিয়াতো ছাতিটো ৰখাই দিলে এই বিধৱা মানুহজনীক তো যে জ্বলাই নাই মৰা এতিয়া তেওঁ কি কৰিলে উইডো ৰিমেৰেজ মানে তেওঁ ক'লে যে মাইকী মানুহবিলাকক বুজালে ঘৰে ঘৰে গৈ সব মানুহক বুজালে মতা মানুহকো বুজালে যে মাইকী মানুহবিলাকক এতিয়া আপোনালোকে আকৌ বিয়া পাতিবলৈ দিয়ক বুজি পালা উইডো ৰিমেৰেজ কৰাব লাগে বুলি ক'লে আৰু তেওঁ তো সেইটো সময়ত এডুকেশ্যনটো ক'লে যোনটো আমাৰ এডুকেশ্যন হয় সেইটো সাইন্টিফিক নলেজত হ'ব লাগে বুলি ক'লে সেইকাৰণে তেওঁ এজন ইউৰোপিয়ানৰ লগত মিলি কেনে ডেভিড হাৰে তেওঁৰ লগত মিলি কেনে এখন কলেজ খুলিলে কলকাতাত সেই কলেজখনৰ নাম কি আছিলে হিন্দু কলেজ গম পালানে লিখি লোৱা তো ৰাজা ৰামমোহন ৰায়ে ডেভিড হাৰেৰ লগত মিলি কেনে এখন কলেজ খুলিলে আৰু কলেজখনৰ নাম কি হয় হিন্দু কলেজ ইমান ভাল মানুহৰ কথা আমাৰ নাজানে চোৱা হয় নাই আজি দেশৰ সোসাইটিত কিমান দুখ লাগে এইবিলাক কথা গম পালে সেইকাৰণে ৰাজা ৰামমোহন ৰায়ৰ কথা তোমালোকে পাৰিলে ইন্টাৰনেটত এইবিলাক তোমালোকে হোৱাটছএপত তোমালোকে স্প্ৰেড কৰিবা হয় নাই মানুহবিলাকে জানক যে এনেকুৱা এজন ভাল মানুহ আছিলে হয় নাই কিন্তু আজি তাৰিখত ধৰ্মগুৰু বিলাক যে ফ্লপ হৈ যাব এনেকুৱা মানুহবিলাকৰ কথা গম পাই গলে বুজিছানে সেইকাৰণে কোনো জানিবই নিদিয়ে এওঁলোকৰ কথা চোৱা বহুত কৰি থৈ গৈছে এনেকুৱা এই ৰাজা ৰামমোহন ৰায়ে আমাৰ সমাজখনৰ কাৰণে বুজি পাইছা আমাৰ সমাজখন সংশোধন ভাল কৰা এজন মানুহে হয় মানে গম পাইছানে নৱজাগৰণ পুনৰ জাগৰণ কৰিলে তাৰ পিছত তেওঁ বেদান্তা কলেজো খুলিলে ইনফেক্ট তেওঁ ক'লে যে জমিনদাৰ যোনখিনি আছে বা যোনখিনি পিজেন্স আছে ব্ৰিটিছৰ এগেইনষ্টতো তেওঁ লাগিলে চোৱা এটাতো প্ৰথম ব্ৰিটিছক ক'লে তোমালোকে হেতু কৰা ছাতি বন্ধ কৰা তাৰ পিছত ব্ৰিটিছৰ এগেইনষ্টত ব্ৰিটিছক ক'লে তোমালোকে জমিনদাৰ খিনি পা ইমান পইচা কিয় লৈছা পিজেন্স খিনি কিয় ইমান কম পইচা দিছা তোমালোকে ট্যাক্সটো এবলিশ কৰি দিয়া মানে ট্যাক্স হেক কৰি দিয়া নাইকিয়া কৰি দিয়া তোমালোকে আমাৰ মাটিত কেনেকে ট্যাক্স লব পাৰা এই কথাটো তেওঁ ব্ৰিটিছক ক'লে হেতু মই প্ৰথমজন মানুহ ভাবা গম পাইছানে আৰু তেওঁ ক'লে যে তোমালোকে ইয়াত যে ইন্ডাষ্ট্ৰি বনাই আছা ফ্যাক্টৰী বিলাক বনাই আছা তোমালোকে ফ্যাক্টৰী বনোৱাৰ কাৰণে ইন্ডাষ্ট্ৰি বনোৱাৰ কাৰণে আমাৰ ইণ্ডিয়াৰ যিমান ইন্ডাষ্ট্ৰি আছিল সব বন্ধ হৈ গৈছে তো এটো ভাল কাম কৰিছা জানো তোমালোকে নাই কৰা ইণ্ডিয়াৰ যিমান ইন্ডাষ্ট্ৰি ফ্যাক্টৰী আছে সব বন্ধ কৰাই দিছিলে ব্ৰিটিছে তো তেওঁ হেকাৰণে কৈছিলে ইন্ডাষ্ট্ৰিয়েলাইজেশনটো ক্ৰিটিসাইজ কৰিছিলে ব্ৰিটিছে যোনটো ইন্ডাষ্ট্ৰিয়েলাইজেশন কৰি আছিল নিজৰ ইন্ডাষ্ট্ৰি বনাই আছিল হেবিলাক ব্ৰিটিছ তেওঁ ক্ৰিটিসাইজ কৰিছিলে আৰু আমাৰ ইণ্ডিয়ান বিলাকে যদি আগতে ব্ৰিটিছৰ এগেইনষ্টত কিবা কয় কিবা কৰে তেতিয়া কি কৰে সিধা জেলত ভৰাই দিয়ে আমাৰ ফ্ৰীডম অফ স্পীচ আছিল নে নাছিলে তেওঁ ক'লে যে আমাক এটো দিয়া ফ্ৰীডম অফ স্পীচ দিয়া এটো আমি তোমালোকে যদি কিবা বেয়া কাম কৰা গভৰ্ণমেণ্টখনে বেয়া কাম কৰিছে আমি কম আৰু হেতু ক'লে তুমি আমাক কিন্তু জেলত ভৰাই দিব নোৱাৰা আমাক ফ্ৰীডম লাগিবই হেতু ফ্ৰীডম আমাৰ ভাই নিজৰ জায়গা হয় হয়নে এই ফ্ৰীডমটো আমাক লাগিবই বুলি ক'লে তেওঁ আৰু ক'লে যে তোমালোকৰ এটা প্ৰবলেম আছে জুডিশিয়াৰি আৰু এক্সিকিউটিভ এটো মই আগলে বুজাম তোমালোকক পলিটি পঢ়ালে এতিয়া নালাগে যেতিয়া পলিটি পঢ়িবা তেতিয়া এটো বুজাম ঠিক আছে আৰু এটা কথা কৈছে যে আমি মানুহবিলাকে নিজৰ দেশখনক ভাল পাব লাগে লাভ টুৱাৰ্ডছ নেশ্যন মানুহবিলাকে তেতিয়া দেশ ভাল পাইছিলে নে নাই পোৱা ক্ৰিশ্চিয়ানিটি ভাল পাব ধৰিছে ওয়েস্টাৰ্ণ বস্তু ভাল পাব ধৰিছে যোনে হিন্দী ভালকে কয় সি আজিকালি হিন্দী কেনেকুৱাকে ক'ব ধৰিছে হাই তুম কি কৰতা হয় আমাৰ ইণ্ডিয়ান গীতাই আজিকালি তেনেকুৱা ক'ব ধৰিছে কৈছে যে নিজৰ দেশখনক ভাল পোৱাচোন তুমি প্ৰথম ব্ৰিটিছাৰ গীতাক কেলে কপি কৰিছা হেহঁতৰ নিচিনা ক্ৰিশ্চিয়ান কেলে হ'ব লাগে হয়নে নিজৰ দেশখন ভাল কৰা এই কথাটো ক'লে আৰু তেওঁ প্ৰথম এনেকে মানুহৰ মনত পেট্ৰিয়টিক ফিলিং মানে তোমাৰ ৰাষ্ট্ৰীয় চেতনা মানে মানুহৰ মনত
ৰাষ্ট্ৰীয়তাবাদটো ভৰালে যে মানুহবিলাকে দেশক ভাল পাব লাগে এই প্ৰথম বস্তুটো কোনে ভৰালে মনত ৰাজা ৰামমোহন ৰয় গম পালা আৰু তেওঁ চোৱা ফাৰ্ষ্ট তোমাৰ এনেকুৱা নিউজ বিলাকেও দিছিলে তেওঁ নিউজ দিছিলে মানুহৰ পৰা অপিনিয়ন লৈছিলে মানুহক কথা জনাইছিলে সেইকাৰণে ফাদাৰ অফ ইণ্ডিয়ান জাৰ্নেলিজম কোন হয় ৰাজা ৰামমোহন ৰয় তো তোমালোকক এটো সুধিব পাৰে ফাদাৰ অফ ইণ্ডিয়ান জাৰ্নেলিজম কোন হয় ৰাজা ৰামমোহন ৰয় লিখি লোৱা বুজি পালা আৰু আমি যদি চাওঁ তেওঁ গোটেই ওয়াৰ্ল্ড এফেয়াৰ্স গোটেই পৃথিৱীৰ কথাও আমাক জনাইছিলে আৰু সেইটো সময়ত বেংগলী পাৰ্চিয়ানত এনেকুৱা কিতাপো লিখিলে কিখন তোমালোকক নালাগে বাৰু গম পালা তো এই মানুহজন পিছত মৰি যায় তো কিমান ভাল কাম কৰি থৈ গল হয়নে ৰাজা ৰামমোহন ৰয় বাকি আমি কাইলে পঢ়িম ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ কথা ঠিক আছে আজি বুজি পালা ঠিক আছে হ'ব দিয়া আজিলৈ বেদান্ত ৰিভিজন কৰিবা